নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰাঞ্জল আৰু তোমালোক আটাইকে এই কক্ষালৈ স্বাগতম ছাত্ৰ ছাত্ৰীসকল আজি আমি উপস্থিত হৈছো চতুৰ্থ অধ্যায়ৰ অংশ নং 7ত আৰু আজি আমি কৰিবলৈ গৈ আছো অনুশীলনী অংশ তাৰ পিছত আমি অন্য কিছুমান টপিক পঢ়িম বাৰু আৰু লগতে আমি এবাৰ মনত পেলাই দিও যে আগতে আমি কি শিকিলো যোগ বিয়োগ পূৰণ হৰণৰ আবদ্ধ বিধিৰ বিষয়ে শিকিলো তাৰ পিছত শিকিলো আমি ক্ৰম বিনিময় বিধি আৰু তাৰ পিছত শিকিলো আমি সহযোগ বিধি আৰু শেষত আমি শিকিছিলো বিতৰণ বিধি আমি এই বিতৰণ বিধিৰ লগত জড়িত কিছুমান অংকও কৰিবলৈ চেষ্টা কৰিম আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল আমি আজিৰ ক্লাছলৈ আগুৱাই যাও আহা ইয়াত আমাক প্ৰথম প্ৰশ্নটো কি দিছে চোৱা মুখে মুখে পূৰণফল উলিয়াবলৈ চেষ্টা কৰা মুখে মুখে মানে কি কৈছে আমি কৰি চাব নালাগে আমি মুখেৰে কেনেকৈ উত্তৰ দিব পাৰো তোমালোকে পাৰা নেকি চোৱাচোন সংখ্যাটো চোৱা 99 পূৰণ 25 পূৰণ 4 কোনে ক'ব পাৰিছা আহিল নে আনসাৰ হয়তো তোমালোকে ঠিকে কৈছা বহুতে কি হ'ব উত্তৰ 99 ৰ পিছত আমি দুটা শূন্য বহাব লাগিব মানে 9900 হ'ব আহাচোন কেনেকৈ পালো চাও আমি ইয়াত মন কৰা ইয়াত আমি যদি 25 আৰু 4 টো প্ৰথমতে যদি পূৰণ কৰিলো 25 আৰু 4 টো যদি আমি প্ৰথমতে পূৰণ কৰিলো তেতিয়া হলে আমি পাম 100 নাপাম নে 100 টো যদি 99 লগত পূৰণ কৰি দিও 99 এক গুণে হৈ যাব 99 আৰু 100 ৰ পিছত যেহেতু 1 ৰ পিছত দুটা শূন্য আছিল 1 ৰ গতিকে আমি দুটা শূন্য বহাই দিব লাগিব মানে 99 ৰ পিছত দুটা শূন্য 9900 বুজি পালা আহা আমি এটা কৰি দেখাইছো এটো প্ৰথমতে আমি অংকটো লিখিলো 99 পূৰণ 25 পূৰণ 4 এতিয়া ইয়াতে 25 পূৰণ 4 টো কৰিলো আগতে 25 পূৰণ 4 আমি কিমান পাম 100 পাম আৰু ইয়াত আমি উত্তৰ পাই গলো 99 ৰ পিছত দুটা শূন্য এটো হৈ গল ইয়াৰ উত্তৰ অতি সহজে আমি এটো মুখে মুখে উত্তৰ দিব পাৰো কিন্তু আমি ইয়াতে ক্ৰম বিনিময় বিধিটো ব্যৱহাৰ কৰিবলগীয়া হোৱা নাই কাৰণ আমি নম্বৰবোৰৰ স্থান হাল হলনি কৰিবলগীয়া হোৱা নাই সংখ্যাবোৰৰ স্থান হাল হলনি কৰিবলৈ লগীয়া হোৱা নাই আহা তেন্তে তাৰ পিছৰ প্ৰশ্নলৈ যাও তাৰ পিছৰ প্ৰশ্নটো চোৱা 25 পূৰণ 8 পূৰণ 5 কোৱাচোন তোমালোকে কিমান হ'ব উত্তৰ হয়তো বহুতে উত্তৰ দিব পাৰিছা ইয়াতে তোমালোকে 25 আৰু 8 প্ৰথমতে পূৰণ কৰা কিমান পাবা 25 8 গুণ 200 পাবা 200 ৰ লগত 5 টো পূৰণ কৰি দিয়া 200 মানে 2 টোৰ লগত 5 পূৰণ কৰিলে 10 পাবা আৰু 200 থকা দুটা শূন্যটো পিছত বহাই দিয়া 10 ৰ পিছত দুটা শূন্য মানে 1000 পাবা আহচোন কৰি চাও এবাৰ 1000 হৈ যাব ইয়াৰ উত্তৰ 25 8 গুণ প্ৰথমতে প্ৰশ্নটো লিখিলো আমি 25 পূৰণ 8 পূৰণ 5 25 পূৰণ 8 পূৰণ 5 প্ৰথমতে 25 আৰু 8 পূৰণ কৰিলো কিমান পালো আমি 200 আৰু তাৰ লগত আমি কিমান পূৰণ কৰিলো 5 5 দুগুণে কিমান হৈ যাব 10 হ'ব আৰু তাৰ পিছত দিব লাগিব আমি দুটা শূন্য তো ইটো হৈ গল ইয়াৰ উত্তৰ নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল অতি সহজে মুখে মুখে আমি এইবোৰ উত্তৰ দিব পাৰো এয়াই নহয় অকল ডাঙৰতকৈ ডাঙৰ অংকবোৰো তোমালোকে মুখে মুখে ক'ব পাৰিবা আহাচোন তাৰ পিছৰ প্ৰশ্নটো কৰো এইবাৰ কোৱাচোন তোমালোকে কোনে ক'ব পাৰিবা বাৰু কি কৰিবা এইবাৰ নিশ্চয় বুজি পাইছা আমি এইবাৰ কি কৰিম 50 টো আগত লৈ লম আৰু 50 ৰ লগত আগতে আমি কি কৰিম মানে 50 ৰ লগত প্ৰথমতে 4 টো পূৰণ কৰিম তাৰ পিছত আমি এই 45 টো পূৰণ কৰিম তেতিয়া আমাৰ কাৰণে বেছি সহজ হ'ব ইয়াতো প্ৰথমতে প্ৰশ্নটো লিখিলা 4 পূৰণ 45 পূৰণ 50 এতিয়া ইয়াতে তুমি 4 ৰ লগত আমি পূৰণ কৰিম ইয়াতে আমি 50 আৰু তাৰ লগত পূৰণ কৰিম 45 ইয়াতে আমি লিখি দিম পূৰণৰ ক্ৰম বিনিময় বিধি পূৰণৰ ক্ৰম বিনিময় বিধি বিনিময় বিধি বুজি পাইছা এতিয়া আমি এই দুটা যদি পূৰণ কৰো 4 5 গুণ কিমান হৈ গল 20 আৰু এটা শূন্য 200 হৈ গল নহয় নে এতিয়া ইয়াৰ লগত আমি পূৰণ কৰিম 45 এতিয়া 45 এটা পূৰণ কৰিম 45 দুগুণ কিমান হৈ যায় 90 হৈ যায় 45 দুগুণ কিমান হৈ গল 90 আৰু দুটা শূন্য বহাই দিয়াৰ পিছত মানে ইয়াৰ উত্তৰ হৈ গল 9000 ইয়াৰ সঠিক উত্তৰটো শুদ্ধ উত্তৰটো হৈ যাব 9000 বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল কেনেকৈ আমি অতি সহজে মুখে মুখে এই অংকবোৰ কৰিব পাৰো
আহাচোন তাৰ পিছৰ খালি ঠাইখিনি পূৰণ কৰিবলৈ চেষ্টা কৰো আহা তেন্তে ইয়াত চোৱা ইয়াত আমাক কিছুমান খালি ঠাই দিছে আৰু এই খালি ঠাইবিলাক আমি কি কৰিব লাগে সম্পূৰ্ণ কৰিব লাগে ইয়াত তুমি মনত পেলোৱা ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি বা বিতৰণ বিধিত আমি পাইছিলো কেনেকুৱা ধৰণৰ আছিল বিতৰণ বিধিটো এৰ লগত যদি তুমি বি আৰু সিৰ যোগফলটো পূৰণ কৰা তেতিয়া তুমি পোৱা উত্তৰটো এৰ লগত প্ৰথমতে বি টো পূৰণ কৰিব লাগে মানে এ বি প্লাস কি হ'ব এ সি হ'ব নিশ্চয় তোমালোকৰ মনত পৰিছে নহয় জানো এতিয়া ইয়াতে তোমালোকে কি কৰিব পাৰা ইয়াতে যেহেতু আমাক খালি ঠাই কেইটা দিছে 2 পূৰণ এটো যদি তুমি এ বুলি ধৰি লোৱা এটো যদি তুমি বি বুলি ধৰি লোৱা এটো যদি সি বুলি ধৰি লোৱা তুমি তেতিয়া হলে এৰ লগত তুমি বি আৰু এৰ লগত সি পূৰণ কৰি আছা মানে 2 লগত যদি প্ৰথমবাৰত তুমি 2 লগত 5 পূৰণ কৰিবা মানে ইয়াত আমি লিখিম 2 লগত কিমান পূৰণ কৰিম 5 দ্বিতীয়বাৰত 2 লগত আমি পূৰণ কৰিম 7 দুইটো আছিলে গতিকে দ্বিতীয়বাৰত আমি কি বহাব লাগিব 7 বহাব লাগিব এটো হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ এটো লগত তোমালোকে মিলাই চালে সহজ পাবা তেনেদৰে দ্বিতীয়টো চোৱা ইয়াতে যদি তুমি এ বুলি ধৰা এটো যদি বি বুলি ধৰা আৰু এটো যদি সি বুলি ধৰা তেতিয়া ইয়াতে এ লিখিবা ইয়াতে বি লিখিবা মানে ইয়াতে আমি লিখিম 3 আৰু ইয়াতে আমি লিখিম 6 আৰু ইয়াত যদি চোৱা প্ৰথমতে এ লিখিম মানে 3 লিখিম তাৰ পিছত ইয়াতে লিখিম সি মানে কিমান হ'ব 8 লিখিম এনে ধৰণে আমি ইয়াত বহাই দিব পাৰো তৃতীয়টোত যদি চোৱা ডেশ ইনটু 3 প্লাস 10 ডেশ ইনটু ইয়াত হয়তো তোমালোকে ভাব কৰা নাই কিন্তু ইয়াতে চোৱা এটা সংখ্যা দিছে 8 ঠাইত কি দিছে 2 দিছে গতিকে আমি ইয়াত কি লিখিব লাগিব 2 লিখিব লাগিব 2 যদি লিখো 2 ৰ লগত প্ৰথমতে 3 2 যদি ইনটু কৰা প্ৰথমতে 2 লগত কোনটো পূৰণ কৰিব লাগিব 3 2 তো 2 ৰ লগত প্ৰথমতে আমি 3 টো পূৰণ কৰিলো আৰু তাৰ পিছত 2 ৰ লগত কি পূৰণ কৰিম 10 টো পূৰণ কৰিম গতিকে 2 ৰ লগত আমি ইয়াতে দি দিম 10 নিশ্চয় বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল অতি সহজে আমি কি কৰিব পাৰো ইয়াৰ উত্তৰবোৰ দিব পাৰো এনেকে অতি সহজে আমি এই খালি ঠাইবোৰ পূৰণ কৰিব পাৰো আহা তেন্তে ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছৰ স্লাইডলৈ আগবাঢ়ি যাও তাৰ পিছৰ স্লাইডত আমাক অন্য এটা অংক দিছে 2 3 আৰু 4 সংখ্যা কেইটা ব্যৱহাৰ কৰি যোগৰ সহযোগ বিধি খটুৱাই পৰীক্ষা কৰা আহা তো ইটো আমি কেনেকৈ কৰিম চোৱাচোন ধৰা হল a equal to কিমান 2 b equal to কিমান 3 c equal to কিমান 4 এতিয়া আমাক কৈছে যে এই সংখ্যা কেইটা ব্যৱহাৰ কৰি যোগৰ সহযোগ বিধিটো যে মানি চলে নে নচলে হেতু আমাক দেখুৱাব দিছে ইয়াত সহযোগ বিধি সহযোগ বিধিটো কি আছিল যেহেতু যোগৰ ক্ষেত্ৰত কৈছে গতিকে আমি লিখিম a ব্ৰ্যাকেটৰ ভিতৰত b এইখিনি গুচাই দিবা a plus b plus c আৰু ইপিনে a plus b plus c লিখা প্ৰথমতে আমি ব্ৰ্যাকেট দিম a আৰু b ৰ মাজত আৰু ইয়াতে আমি ব্ৰ্যাকেট দিম b আৰু c ৰ মাজত এটো আছিল সহযোগ বিধি এতিয়া সহযোগ বিধি খটুৱাই আমাক কি কৈছে পৰীক্ষা কৰিব দিছে LHS ত চোৱা লেফট হ্যান্ড সাইড LHS ত কি আছে a plus b plus c ব্ৰ্যাকেটটো আছে a আৰু b ৰ মাজত a আৰু b ৰ যোগফলৰ মাজত তেনেদৰে RHS ত চোৱা a plus ব্ৰ্যাকেটৰ ভিতৰত b plus c এতিয়া a ৰ ঠাইত তুমি a ৰ মানটো বহোৱা a ৰ মানটো কি আছিল 2 b ৰ মানটো কি আছিল 3 plus c মানে 4 লিখিম ইয়াতো তুমি a b আৰু c ৰ মানটো বহাই দিয়া a ৰ মান আছিল 2 plus b ৰ মান আছিল 3 plus c ৰ মান আছিল
4 তো আমি এনেকৈ বহাই দিম বহাই দিলে এতিয়া প্ৰথমতে আমি কি কৰিম ব্ৰেকেটৰ খিনি আগতে যোগ কৰি লম ব্ৰেকেটৰ কামখিনি বা বন্ধনী কামখিনি আগতে কৰি লম 2 + 3 কৰিলে আমি পাম 5 আৰু তাৰ লগত আমি যোগ কৰিম 4 আৰু উত্তৰটো পাই গলো আমি 9 ঠিক তেনেদৰে ইয়াত যদি চোৱা প্ৰথমতে আমি ব্ৰেকেটৰ কাম কৰিম 3 + 4 মানে 7 পাম আৰু 2 + 7 মানে কিমান পালো আমি 9 এতিয়া চোৱা লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড মানে বাও পক্ষ আৰু সো পক্ষ বাও পক্ষ আৰু সো পক্ষ একে পালা নে বেলেগ বেলেগ পালা একে পালো ইয়াতে তুমি লিখি দিয়া এতেকে LHS = RHS গতিকে ইয়াত সহযোগ বিধি মানি চলিছে ইয়াত সহযোগ বিধি চলিছে বুলি আমি কব পাৰো আহা তেন্তে ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছৰ স্লাইডলৈ আগবাঢ়ি যাও তাৰ পিছৰ স্লাইডটোত কি দিছে চাচোন ৰংমিলি আৰু ৰংমনৰ দৈনিক উপাৰ্জন ক্ৰমে 400 টকা আৰু 300 টকা কোনো এটা মাহত দুজনে 25 দিন শ্ৰম দান কৰিলে মাহটোত দুজনৰ উপাৰ্জন কিমান হ'ব চোৱা ৰংমিলি আৰু ৰংমন দৈনিক উপাৰ্জন দুজনৰ কিমান 400 টকা আৰু এজনৰ 300 টকা কোনো এটা মাহত দুজনে 25 দিন শ্ৰমদান কৰিলে দুজনৰ উপাৰ্জন কিমান হ'ব আমি ইয়াত ব্যৱহাৰ কৰিম বিতৰণ বিধি আৰু তাৰ বাবে আমি লৈ লৈছো এখন স্লাইড লৈ কিনে আমি প্ৰথমতে লিখিম আমাক কি দিছিলে দুজনৰ উপাৰ্জন কিমান হ'ব আচ্ছা মাহটোত দুজনৰ উপাৰ্জন হ'ব আমি প্ৰথমতে লিখিম মাহটোত দুজনৰ হ'ব এতিয়া চোৱা দুজনৰে যেটো মজুৰি আছিল বা উপাৰ্জন আছিল হেতু আছিল 400 টকা আৰু 300 টকা দুজনৰ একে আছিল নাছিল কিন্তু একে থকা বস্তুটো হৈছে যে তেওঁলোকৰ একে সমান দিনৰ মানে 25 দিনৰ হদিছিল 25 দিনৰ যেহেতু দুজনৰ 25 দিনৰ হদিছে গতিকে আমি কি কৰিম 25 টো কমন হিচাপত লম মানে 25 টো এনে ধৰণে ৰাখি ব্ৰেকেটৰ ভিতৰত আমি এজনৰ প্ৰথমজনৰ কিমান আছিল 400 আৰু দ্বিতীয়জনৰ 300 গতিকে প্ৰথমতে আমি লিখিম 400 প্ৰথমতে লিখিম আমি 400 যোগ লিখিম আমি 300 এতিয়া এই দুটা 25 প্ৰথমতে আমি কি কৰিম ব্ৰেকেটৰ কামটো কৰি লম 25 পূৰণ দুটা যোগ কৰা কিমান হ'ব 700 হ'ব এটা 25 7 গুণ কিমান হয় বাৰু তোমালোকে কৰি চোৱা আৰু যদি জানা কোৱা 25 6 গুণ 150 হয় 25 7 গুণ 175 হ'ব লাগে তথাপিতো কৰি চোৱা এবাৰ 25 ৰ লগত যদি 7 পূৰণ কৰা 7 5 গুণ 35 5 7 গল 3 আৰু 7 2 গুণ 14 14 3 কিমান হৈ যাব 17 হ'ব 175 175 আৰু ইয়াতে দুটা 0 বহাই দিয়া ইমান টকা হ'ব হিয়তৰ দুজনৰ মুঠ উপাৰ্জন আমাক এইটোৱে উঠিছিলে চোৱাচোন শ্ৰমদান দিলে মাহটোত দুজনৰ উপাৰ্জন কিমান হ'ব গতিকে মাহটোত দুজনৰ উপাৰ্জন হ'ব 17500 টকা নিশ্চয় বুজি পাইছে ছাত্ৰ-ছাত্ৰীসকল আমি ইয়াক অতি সহজে কৰিব পাৰো আহাচোন তেনেহলে তাৰ পিছত আমাক কি দিছে চাও এইবাৰ আমাক দিছে বিতৰণ বিধিৰ সহায়ত পূৰণফল নিৰ্ণয় কৰা বিতৰণ বিধিৰ সহায়ত কেনেকৈ কৰিবা তোমালোকে কোৱাচোন ইয়াত দেখাইছে 4 ৰ লগত পূৰণ কৰিব দিছে 125 টো আমি এই সংখ্যাটোক 4 ৰ লগত 125 এটো আমি এনেকৈ লিখিব পাৰোনে 4 পূৰণ 125 টোক যদি আমি লিখো ব্ৰেকেটটো এটো তুমি পূৰণটো নিদিলেও হ'ব
ইয়াত 100 প্লাছ 25 বুলি লিখিব পাৰোঁ আৰু 100 প্লাছ 25 লিখিলে 4 লগত প্ৰথমতে কি কৰিবা 100টো পূৰণ কৰিবা আৰু তাৰ পিছত 4 লগত কি পূৰণ কৰিবা 25টো পূৰণ কৰিবা 4 লগত 100টো পূৰণ কৰিলে আমি পাম 400 আৰু 4 লগত 25টো পূৰণ কৰিলে পাম আমি 100 আৰু দুটা যোগ কৰিলে আমি পাম 500 বা 500 এটো হৈ যাব ইয়াৰ উত্তৰ এনে ধৰণে আমি কি কৰিব পাৰো পূৰণৰ ক্ষেত্ৰটো আমি বিতৰণ বিধিটো ব্যৱহাৰ কৰিব পাৰো আহাচোন তাৰ পিছৰটো চাও তাৰ পিছত দিছিলে 95 পূৰণ 65 আৰু 95 পূৰণ 35 ইয়াৰে দুটা ভাগ আছে চোৱা এই পূৰণ থকাটো এটা কাৰণ আৰু এই পূৰণ থকাটো এটা মাজত কি আছে এটো এটা ষ্টপেজ বুলি ধৰি লোৱা প্লাসটো এই দুটা পাৰ্টত এই দুটা দুটা গ্ৰুপত কোনটো সংখ্যা কমন আছে নিশ্চয় 95 টো গতিকে আমি 95 টো এবাৰ লিখিব লাগিব প্ৰথমতে প্ৰশ্নটো লিখি লোৱা প্লাস 95 into 35 95 টো প্ৰথমতে কমন লৈ লোৱা মানে দুটাতে যেহেতু আছিল বাকি কি থাকিল 65 মাজত কি আছে প্লাস 35 এতিয়া 95 যোগফলটো আগতে উলিওৱা 65 আৰু 35 ৰ যোগফল হৈ গল 100 আৰু 95 লগত যেতিয়া তুমি 100 টো পূৰণ কৰিবা 9500 হৈ যাব ইয়াৰ উত্তৰ নিশ্চয় বুজি পাইছা অতি সহজে আমি ইয়াৰ উত্তৰটো কৰিব পাৰো আহা তাৰ পিছৰ স্লাইড লৈ এবাৰ দিছে আমাক যোগাত্মক অভেদ আৰু গুণাত্মক অভেদ যদি আমি যিকোনো পূৰ্ণ সংখ্যাত শূন্য যোগ কৰো কি যোগ কৰো শূন্য যোগ কৰো তেন্তে মনত ৰাখিবা ফলাফল একেই পোৱা যায় হেহে শূন্য হৈছে পূৰ্ণ সংখ্যাৰ যোগাত্মক অভেদ এই টেবুলখন চালেও গম পাবা যিকোনো সংখ্যাৰ লগত আমি যদি শূন্য যোগ কৰো একে সংখ্যা পাও গতিকে শূন্যক কোৱা হয় যোগাত্মক অভেদ বুলি আহাচোন তেনেহলে এটা জানিলো গুণাত্মক অভেদ কি যিকোনো সংখ্যাৰ লগত যদি আমি এক সংখ্যাটো পূৰ্ণ সংখ্যাৰ লগত যদি আমি গুণ কৰো বা পূৰণ কৰো তেন্তে ফলাফল কি পায় একেই পায় গতিকে আমি কম এক হল পূৰ্ণ সংখ্যাৰ গুণাত্মক অভেদ তো ইয়াতে দেখিছা শূন্যৰ পৰা আদি কৰি যিকোনো সংখ্যাৰ লগতে তুমি যদি একটো পূৰণ কৰা সেই সংখ্যাটোৱে পাবা বুজি পাইছা এক সংখ্যাটো যিকোনো সংখ্যাৰ লগত পূৰণ কৰিলে একে সংখ্যাটো পাবা সেই কাৰণে একক কোৱা হয় গুণাত্মক অভেদ শূন্য সংখ্যাটো যিকোনো সংখ্যাৰ লগত যোগ কৰিলেও একে সংখ্যা পাবা হেহে ইয়াক কোৱা হয় যোগাত্মক অভেদ আহা তাৰ পিছৰ অংকটো কৰো ইয়াতে 25 ৰ লগত 7 পূৰণ কৰিছে আৰু 25 ৰ লগত 13 পূৰণ কৰিছে দুইটাতে কি কমন আছে 25 টো কমন আছে গতিকে 25 টো এনেকৈ লিখিম আৰু ব্ৰেকেটৰ ভিতৰত 7 মাজত আছিল যোগ গতিকে যোগ দিম আৰু 13 আৰু এটো যদি কৰা 25 এখিনি যদি কৰা তোমাৰ পাবা 20 25 ৰ লগত 20 পূৰণ কৰিলে 25 গুণ 50 আৰু এটা শূন্য এটো হৈ যাব ইয়াৰ উত্তৰ তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটি আমি ইমানতে সামৰণি মাৰিছো অহাবাৰ পুনৰ এটি নতুন ভিডিওৰ সৈতে পুনৰ লগ হ'ম তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ